নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্ম, এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ঘৰৰ বাস্তু পজিটিভ কৰি ৰাখিবৰ কাৰণে কেইটামান চমৎকাৰী উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ঘৰৰ বাস্তু আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে অত্যন্ত এটা ইম্পৰ্টেণ্ট বিষয়বস্তু। যদি আমাৰ ঘৰত বহুত বেছিকৈ বাস্তু দোষ থাকে, তেন্তে আমাৰ মনৰ ইচ্ছা পূৰ্তি হোৱাৰ ক্ষেত্ৰত সমস্যা হয়। বেমাৰ ব্যাধি আমাৰ পিছা নেৰে, মনৰ ইচ্ছাবিলাক পূৰ্ণ নহয়, ঘৰৰ সদস্যসকলৰ মনৰ অমিল হ'বলৈ লয় আৰু তাৰ লগতে আমাৰ ঘৰৰ যিটো পজিটিভ এনাৰ্জি সেইটো লাহে লাহে নাইকিয়া হৈ যায়। লাহে লাহে আমাৰ ঘৰৰ ব্যক্তিসকলৰ উন্নতি প্ৰগতি স্তব্ধ হৈ পৰে। গতিকে আমাৰ ঘৰৰ বাস্তু সদায় পজিটিভ হৈ থকাটো অত্যন্ত জৰুৰী। তাৰ কাৰণে বাস্তুশাস্ত্ৰত কোন দিশত টয়লেট, কোন দিশত কিটচেন, কোন দিশত পানী ৰাখিব লাগে সেই বিষয়ে কোৱা হৈছে। মই আগতে ইয়াৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিছোঁ যে আমাৰ কিটচেন সদায় নৰ্থ ৱেষ্ট বা ছাউথ ইষ্ট অৰ্থাৎ অগ্নিকোণত বা বায়ুকোণত হ'ব লাগে। আমাৰ পানীৰ উৎস সদায় উত্তৰ পূব, উত্তৰ অথবা পূব দিশৰ পিনে হ'ব লাগে। আমাৰ ঘৰৰ টয়লেট সদায় নৰ্থ ৱেষ্ট অথবা ৱেষ্ট অফ নৰ্থ ৱেষ্টৰ ফালে হ'ব লাগে, অৰ্থাৎ বায়ুকোণৰ পৰা অকণমান পশ্চিমত এটা দিশ পোৱা যায়, যাক কোৱা হয় পশ্চিম উত্তৰ পশ্চিম অথবা উত্তৰ পশ্চিম। এই দুটা দিশতে আমি টয়লেট নিৰ্মাণ কৰিব লাগে। আৰু আমাৰ মাষ্টাৰ বেডৰুম সদায় দক্ষিণ পশ্চিমত থাকিব লাগে। আমাৰ ঘৰৰ ব্ৰহ্মস্থানটো সদায় মুকলি হৈ থাকিব লাগে। আৰু আমাৰ ঘৰত যদি মন্দিৰ স্থাপন কৰোঁ, তেন্তে মন্দিৰ সদায় পূব দিশৰ পিনে অথবা উত্তৰ পূব দিশৰ পিনে আমি স্থাপন কৰিব লাগে। এইখিনি হৈছে বেছিক বাস্তুৰ বিষয়। সকলোৱে এই বিষয়ে অৱগত। বাস্তুৰ বিষয়ে আগতে তেনেধৰণৰ সজাগতা নাছিলে, এতিয়া বৰ্তমান সকলোৱে ইতিমধ্যে বাস্তুৰ বিষয়বস্তুৰ সম্পৰ্কে, বাস্তুৰ গুৰুত্ব সম্পৰ্কে বুজিবলৈ আৰম্ভ কৰিছে। গতিকে এইটো এটা ভাল কথা আমাৰ ছ'চাইটিৰ কাৰণে। কিন্তু আজি মই আপোনালোকৰ লগত কেইটামান বিশেষ সমস্যাৰ বাস্তুৰ ৰেমেডি সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ। আৰু সেই উপায়কেইটা আপোনালোকে একেবাৰে সহজে কৰিব পৰা উপায়, আৰু আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ৰিজাল্ট লাভ কৰিব। কেইটামান একেবাৰে চিম্পুল উপায় মই আজি আপোনালোকক দিম। এই উপায়কেইটা আপোনালোকে কৰি চাব। বন্ধুসকল, প্ৰথম কথা হ'ল, যদি আপোনাৰ ঘৰত বেমাৰ ব্যাধি নুগুচে, এটাৰ পিছত এটা বেমাৰ হৈ থাকে, আপোনাৰ ঘৰত যেনিয়ে তেনিয়ে মেডিচিনেই দেখিবলৈ পোৱা যায়, আজি এজনৰ ভাল হয়, কালি এজনৰ আকৌ বেমাৰ ষ্টাৰ্ট হয়, এই ধৰণৰ যদি আপোনাৰ ঘৰত ৰোগ ব্যাধিৰ সমস্যা হৈ আছে, ৰোগ ব্যাধিৰ সমস্যা আপোনাৰ ঘৰখনৰ পিছা এৰা নাই, তেন্তে আপোনালোকে এবাৰ আপোনাৰ ঘৰৰ উত্তৰ পূব দিশটোলৈ মন কৰা উচিত। উত্তৰ পূব দিশটোৰ একেবাৰে কাষতে আৰু এটা দিশ আছে, যাক কোৱা হয় নৰ্থ অফ নৰ্থ ইষ্ট, যাক কোৱা হয় উত্তৰ পূব। এই দিশটো স্বাস্থ্যৰ দিশ বুলি কোৱা হৈছে। যদি এই দিশত আপোনাৰ বাস্তু দোষ আছে, ধৰি লওক তাত কিটচেন আছে, ধৰি লওক তাত টয়লেট আছে, ষ্ট'ৰ ৰুম আছে, তেনেস্থলত কিন্তু আপোনাৰ ঘৰৰ সদস্যসকলৰ স্বাস্থ্যৰ সমস্যা কেতিয়াও নুগুচে। গতিকে এই দিশটো যদি কিবা বাস্তু দোষ আছে, তেন্তে আপোনালোকে এবাৰ ভালকৈ মন কৰিব। তাৰোপৰি এই দিশত যদি আপুনি ৰেড কালাৰ কৰি থয়, তেতিয়াও কিন্তু সমস্যাৰ সৃষ্টি হয়। এতিয়া কথা হ'ল যে এই সমস্যাটো আমি কিদৰে দূৰ কৰিম। ধৰি লওক আপোনাৰ ঘৰত বেমাৰ ব্যাধি নুগুচা হৈছে, ইটোৰ পিছত সিটো সমস্যা হৈয়ে আছে। যদি আপোনাৰ সেই দিশত অৰ্থাৎ উত্তৰ পূব দিশৰ ফালেই আপোনাৰ কিটচেন আছে, তেন্তে আপোনালোকে কিটচেনৰ বাৰ্ণাৰটোৰ তলত য়েল্ল' অথবা সেউজীয়া ৰঙৰ টাইলছ এখন আপোনালোকে পাৰি দিব, যাতে সেই কিটচেনৰ অগ্নি বেলেঞ্চ হৈ থাকে। কিন্তু যদি সেই দিশতে আপোনাৰ টয়লেট আছে, তেন্তে নৰ্থ ইষ্টৰ টয়লেটটো আঁতৰোৱাৰ বাহিৰে বিশেষ কোনো উপায় নাথাকে। এতিয়া আপুনি আঁতৰাব বিচাৰিছে, কিন্তু আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন নাই, আপুনি আঁতৰাব খুজিও আঁতৰাব পৰা নাই, তেন্তে এতিয়া কি উপায় কৰা আছে, যি উপায়ৰ জৰিয়তে আপোনাৰ ঘৰৰ সদস্যসকলৰ ৰোগ ব্যাধিবিলাক সোনকালে শেষ হয়। বন্ধুসকল, তাৰ কাৰণে এটা আপোনালোকক সহজ উপায় মই দিবলৈ আগবাঢ়িছোঁ। মাত্ৰ 10 টকাৰ এটা উপায়। আপোনালোকে সেই দিশত ধনন্তৰী দেৱতাৰ এখন চিত্ৰ লগাই দিব, অমৃত কলহ লৈ থকা, উত্তৰ পূব দিশত। যদি আপোনাৰ ঘৰত ঢেৰ ৰোগ ব্যাধি হৈ আছে, যদি আপোনাৰ ঘৰত বহুতো ৰোগ ব্যাধিৰ সমস্যা আপোনাক আমনি কৰি আছে, ধনন্তৰী দেৱতাৰ চিত্ৰখন মই আপোনালোকৰ স্ক্ৰীণত দি দিছোঁ। এই চিত্ৰখন আপোনালোকে গুগলৰ পৰা ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি লগাই দিলেও হ'ব। যদি আপোনালোকৰ কিনিবলৈ অসুবিধা হয়, বজাৰত আপুনি বিচাৰি নাপায়, তেন্তে আপোনালোকে কম্পিউটাৰৰ পৰা গুগলৰ পৰা চাৰ্চ কৰি ফটোখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি আপোনাৰ ঘৰ নৰ্থ ইষ্টত লগাই দিয়ক। আৰু তাৰ লগতে আৰু এটা সৰু উপায় কৰিব।
যিকোনো এটা এলুমিনিয়ামৰ পাত্ৰ, সেই এলুমিনিয়ামৰ পাত্ৰত আপোনালোকে 5টা হালধিৰ টুকুৰা আপোনালোকে সেই নৰ্থ ইষ্টত ৰাখি থৈ দিব। 5টা কেঁচা হালধিৰ টুকুৰা এলুমিনিয়ামৰ পাত্ৰত আপোনালোকে সেই নৰ্থ ইষ্টতে ৰাখি থৈ দিব আৰু তাৰ ওপৰতে আপোনালোকে ৱালত ধনন্তৰী দেৱতাৰ এখন চিত্ৰ লগাই দিব। চাব আপোনালোকৰ ঘৰৰ ৰোগ ব্যাধি লাহে লাহে আঁতৰি যাব। আৰু যেতিয়া আপোনালোকে অকণমান সকাহ পাব অনুগ্ৰহ কৰি সেই টয়লেটটো তাৰ পৰা আঁতৰাই দিব। আৰু মেক্সিমামৰ ঘৰত মই যেতিয়া যাওঁ বাস্তু ভিজিটৰ কাৰণে এয়াই দেখিবলৈ পাওঁ যে তেওঁলোকৰ নৰ্থ ইষ্টত টয়লেট আছে, যাৰ কাৰণে তেওঁলোকৰ ঘৰৰ ৰোগ ব্যাধি কাৰো নুগুচা হৈছে, এজনৰ পিছত আন এজনৰ ৰোগ হ'বলৈ আৰম্ভ কৰিছে। গতিকে এইটো এটা সহজ উপায় মই আপোনালোকক দি দিছোঁ, আপোনালোকে কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। দ্বিতীয়তে, যদি আপোনালোকৰ ঘৰত মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সমস্যা হৈ আছে, ধৰি লওক আপোনালোকৰ ঘৰত শিক্ষিত ল'ৰা ছোৱালী আছে, তেওঁলোকে বহু চেষ্টা কৰি আছে, বহুতো এক্সাম দি আছে, কিন্তু ভাল ৰিজাল্ট তেওঁলোকে লাভ কৰিব পৰা নাই, চাকৰি এটা তেওঁলোকে লাভ কৰিব পৰা নাই, জীৱিকাৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰিব লগা হৈছে, তেন্তে কি উপায় কৰিব লাগে সেই বিষয়ে মই আজি আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। একেবাৰে এটা সহজ উপায়। আপোনালোকে আপোনাৰ ঘৰৰ মধ্যস্থানত বৃহস্পতিবাৰৰ দিনা এটা 5মুখী ঘিউৰ চাকি জ্বলাব। আপোনালোকে বৃহস্পতিবাৰৰ দিনা আপোনালোকৰ ঘৰৰ যিটো মিডল পইণ্ট, যাক ব্ৰহ্মস্থান বুলি কোৱা হয়, মধ্যস্থান বুলি কোৱা হয়, সেই স্থানত আপোনালোকে এটা 5মুখী ঘিউৰ চাকি জ্বলাব সন্ধিয়াৰ সময়ত। আৰু সেই ঘিউৰ চাকিটো আপোনালোকে কণ্টিনিউ 14 দিন জ্বলাই ৰাখিব। অৰ্থাৎ আপোনালোকে সন্ধিয়া হোৱাৰ লগে লগে সেই ঘিউ চাকিটো আপোনালোকে আকৌ পুনৰ জ্বলাই দিব ঘৰৰ মধ্যস্থানতে। আৰু এইটো প্ৰয়োগ আপোনালোকে কণ্টিনিউ 14 দিন কৰিব, বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব। আৰু তাৰ লগতে 4টা বৃহস্পতিবাৰে আপোনালোকে ৰাতিপুৱাৰ সময়ত কেঁচা গাখীৰত অকণমান গংগাজল মিলাই ল'ব, তাত অকণমান কেশৰ মিলাই দিব। যদি আপোনালোকে কেশৰ বিচাৰি নাপায় তেন্তে তাত অকণমান কেঁচা হালধি মিলাই দিলেও হ'ব, বা কেঁচা হালধিৰ ৰস অকণ মিলাই দিলেও হ'ব, কিন্তু পৰাপক্ষত কেশৰ দিবলৈ চেষ্টা কৰিব। তাৰপিছতে সেই গাখীৰখিনি আপোনালোকে নিজৰ ঘৰৰ মধ্যস্থানৰ পৰা আদি কৰি সম্পূৰ্ণ ঘৰৰ ছটিয়াই দিব। আৰু ছটিওৱাৰ ক্ষেত্ৰত আপোনালোকে আমৰ পাত বা পাণৰ পাত ব্যৱহাৰ কৰিব। অৰ্থাৎ আপোনালোকে কেঁচা গাখীৰ অকণমান লৈ ল'ব, তাতে কেশৰ দুটুকুৰামান দি দিব, আৰু তাৰ লগতে অকণমান গংগাজল মিলাই সেই পানীখিনি আম পাত বা পাণ পাতৰ সহায়ত আপোনাৰ ঘৰৰ মধ্যস্থানকে আদি কৰি সম্পূৰ্ণ ঘৰটোত প্ৰত্যেকটো ৰুমতে ছটিয়াই দিব। আৰু এই প্ৰয়োগটো আপোনালোকে 4টা বৃহস্পতিবাৰে কৰিব। চাব আপোনালোকৰ মনৰ ইচ্ছা পূৰ্ণ নোহোৱাৰ যি সমস্যা চলি আছিলে, সেই সমস্যা আপোনালোকৰ দূৰ হ'ব। বন্ধুসকল, যদি আপোনালোকৰ ঋণ ধাৰৰ সমস্যা নুগুচা হৈছে, বহু চেষ্টা কৰি আছে কিন্তু আপুনি ঋণৰ পৰা মুক্ত হ'ব পৰা নাই। বন্ধুসকল, ঋণৰ কাৰক গ্ৰহ হৈছে মংগল, আৰু আমাৰ জন্মকুষ্ঠিত 6ষ্ঠ স্থানক অৰ্থাৎ 6th হাউচক ঋণৰ কাৰক বুলি কোৱা হৈছে। যদি কেনেবাকৈ আপোনাৰ জন্মকুষ্ঠিৰ 6ষ্ঠ স্থানত অৰ্থাৎ 6th হাউচত সূৰ্য বা মংগল থাকে, তেন্তে সেইজন ব্যক্তিয়ে যদি কেনেবাকৈ ধাৰ লয়, তেওঁ ধাৰ শেষ কৰোঁতে কিন্তু বহুত কষ্ট হয়। গতিকে আপোনালোকে নিজৰ কুষ্ঠিখন এবাৰ চাই ল'ব। যদি আপোনাৰ জন্মকুষ্ঠিত 6ষ্ঠ স্থানত মংগল অথবা ৰবি বহি আছে অৰ্থাৎ সূৰ্য বহি আছে, তেন্তে কিন্তু আপোনালোকে লোন ল'বই নালাগে। যদি লৈছে তেন্তে তাক শেষ কৰাৰ ক্ষেত্ৰত কিন্তু বহুত ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। এতিয়া কথা হ'ল বন্ধুসকল, যে এই ঋণৰ পৰা মুক্ত হোৱাৰ উপায় কি? বন্ধুসকল, তাৰ কাৰণে আপোনালোকে হনুমানজী আৰাধনা কৰিব লাগে। হনুমানজী হৈছে মংগলৰ কাৰক দেৱতা, গতিকে হনুমানজীক সদায় আৰাধনা কৰিব লাগে। তাৰ লগতে আপোনালোকে যিমান পাৰে নিজৰ যি লোনৰ কিস্তি মংগলবাৰ দিনা দিবলৈ চেষ্টা কৰিব লাগে। আৰু মংগলবাৰে কেতিয়াও লোন ল'ব নালাগে। মংগলবাৰে আপোনালোকে যিমান পাৰে নিজৰ লোনৰ কিস্তি আদায় কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ উপৰি সৰু উপায় এটা আপোনালোকক আৰু দি দিছোঁ, যে আপোনালোকে প্ৰতি সোমবাৰে ডালিম এটা কিনি আনিব। সেই ডালিমৰ গুটিখিনি ওচৰ শিৱ মন্দিৰ আছে, তাৰ শিৱলিংগত গৈ আপোনালোকে অৰ্পণ কৰিব। আৰু এই প্ৰয়োগটোকে আপোনালোকে কণ্টিনিউ কৰি যাব। এটা ডালিম ল'ব, তাৰ গুটিখিনি উলিয়াই শিৱলিংগত সোমবাৰ দিনা গৈ আপোনালোকে অৰ্পণ কৰিব, ঋণ মুক্তিৰ কামনা কৰিব। চাব আপোনালোকৰ ঋণ লাহে লাহে আঁতৰি যাব, ঋণ ধাৰৰ পৰা আপুনি মুক্ত হ'ব। এইটো একেবাৰে এটা সম্পূৰ্ণ পৰীক্ষিত বৈদিক উপায়। বন্ধুসকল, এতিয়া কথা হ'ল যে আপোনালোকে বাস্তুৰ উপায় হিচাপে কি উপায় কৰিব পাৰে। যদিহে আপোনাৰ ঘৰত ঋণ ধাৰৰ সমস্যা অধিক আছে, তেন্তে আপোনালোকে এবাৰ মন কৰিব যে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰখন দক্ষিণ পশ্চিম দিশত নাইতো, বা দক্ষিণ দিশত নাইতো। বন্ধুসকল, আমি সকলোৱে জানো যে বাস্তুত 32খন দুৱাৰ আছে, দক্ষিণ দিশতো 2খন ভাল দুৱাৰ আছে, কিন্তু দক্ষিণ দিশৰ
দুখনক বাদ দি বাকীকেইখন দুৱাৰক কিন্তু ভাল বুলি কোৱা নাই। দুখন দুৱাৰ ভাল বুলি কৈছে। এই দুখন দুৱাৰৰ জেগাত যদি আপোনাৰ মুখ্য দুৱাৰখন আছে তেন্তে অত্যন্ত ভাল। কিন্তু যদি দক্ষিণ দিশত অন্য যিকেইখন দুৱাৰ আছে, অন্য 6খন দুৱাৰ আছে, সেই 6খন দুৱাৰৰ ভিতৰত যদি কোনোবা এখনতো আপোনাৰ দুৱাৰ মুখ্য দুৱাৰখন বহি আছে, তেন্তে কিন্তু আপোনাৰ ঋণ ধাৰৰ সমস্যা আপুনি সন্মুখীন হ'বই হ'ব। তাৰ কাৰণে কি উপায় কৰা উচিত? প্ৰথমে আপোনালোকে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত বাহিৰৰ ফালে পঞ্চমুখী হনুমানৰ এখন চিত্ৰ লগাব লাগে। তাৰোপৰি আপোনাৰ ঘৰৰ দক্ষিণ দিশত যেটো আপোনাৰ দক্ষিণ দিশ আছে, তাতে আপোনালোকে এটা তামৰ পাত্ৰত, বাতি হ'ব পাৰে, প্লেট হ'ব পাৰে, কাঁহী হ'ব পাৰে, সৰু হ'লেও হ'ব, কোনো আপত্তি নাই। আপোনালোকে হিং চিনি পায়, যি মছলা হিচাপে ব্যৱহাৰ কৰা হয় হিং, সেই তামৰ পাত্ৰত অলপমান হিং ৰাখি আপোনালোকে আপোনাৰ ঘৰৰ দক্ষিণ দিশত মাটিত থৈ দিব। আৰু 15 দিনৰ মূৰে মূৰে সেই হিংখিনি আপোনালোকে চেঞ্জ কৰি থাকিব। আপোনালোকে বজাৰত গৈ কোনো গেলামালৰ দোকানৰ পৰা সেই হিং কিনি আনিব পাৰিব। আৰু সেই হিং মছলাখিনি আপোনালোকে কোনো এটা তামৰ পাত্ৰত ৰাখি বা তামৰ প্লেটত ৰাখি আপোনাৰ ঘৰৰ দক্ষিণ দিশত ৰাখি থৈ দিব। যেনেকুৱা ধৰণৰ ধাৰ নহওক কিয় লাহে লাহে সেই ধাৰ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। কিন্তু এটা কথা ইয়াতে কৈ থওঁ যে 15 দিনৰ মূৰে মূৰে কিন্তু সেই মছলাখিনি আপোনালোকে চেঞ্জ কৰি থাকিব। আৰু এই প্ৰয়োগটো কৰোঁতে আপোনালোকে নিৰ্দিষ্ট দিশটো জানি লোৱাটো অত্যন্ত জৰুৰী। তাৰ কাৰণে আপোনালোকে নিজৰ ঘৰৰ মধ্যস্থানৰ পৰা কম্পাছটো ব্যৱহাৰ কৰিলে দক্ষিণ দিশটো কোনফালে পৰিছে সেইটো চাই ল'ব, আৰু সেই দক্ষিণ দিশৰ স্থানতে গৈ আপোনালোকে তামৰ পাত্ৰত হিং ৰাখি থৈ দিব। বন্ধুসকল, এইদৰে বাস্তুত বহুতো সৰু সৰু উপায় আছে যাৰ জৰিয়তে আমি আপোনাৰ বিভিন্ন ধৰণৰ সমস্যা অতি কম খৰচতে দূৰ কৰি ল'ব পাৰোঁ। কিন্তু তাৰ কাৰণে অৱশ্যে ঘৰত দিশকেইটাৰ সম্পৰ্কে কোন স্থানত কোনটো দিশ আছে সেই বিষয়ে ভালকৈ জানি লোৱাটো জৰুৰী। ভঙা চিঙা নকৰাকৈ সহজতে আপোনালোকে আপোনালোকৰ সমস্যাসমূহ এইদৰে দূৰ কৰি ল'ব পাৰে। বন্ধুসকল, বাস্তু কৰাৰ অৰ্থ এইটো নহয় যে আপোনাৰ ঘৰৰ দুৱাৰখন ভুল হৈছে বুলি ভাঙি দিব লাগিব, টয়লেটটো ভুল হৈছে বুলি ভাঙি দিব লাগিব, তেনেকুৱা ধৰণৰ কোনো কথা নাই। কেৱল নৰ্থ ইষ্টত থকা টয়লেটৰ ক্ষেত্ৰতহে আমি টয়লেটটো ভাঙিবলৈ বিধান দিওঁ। অন্য ক্ষেত্ৰত আমি কোনো ধৰণে ভঙা চিঙা কৰাটো পক্ষপাতি নহয়। তাৰ পৰিৱৰ্তে সৰু সৰু উপায়ৰ জৰিয়তে আমি আপোনাৰ যিকোনো ধৰণৰ সমস্যা দূৰ কৰিবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই সৰু কিন্তু এফেক্টিভ বাস্তু ৰেমেডিজ কেইটাৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। এই ধৰণৰ বাস্তুৰ বিভিন্ন সৰু সৰু ৰেমেডিবিলাক জানিবৰ কাৰণে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।